Welcome to Ranjita's videos. More ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব দশম অধ্যায় আমাৰ বজাৰ ব্যৱস্থা। আজি মই তোমালোকক আমাৰ বজাৰ ব্যৱস্থা পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। অনুশীলনী চোৱা, একোটিকৈ বাক্যত উত্তৰ লিখা। ক, বজাৰ কাক বোলে? উত্তৰ কৰ উত্তৰত লিখিবা, য'ত বস্তু কিনা বেচা কৰা হয় তাকে বজাৰ বোলে। খ প্ৰশ্ন চোৱা, বজাৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? উত্তৰ বজাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ। গ প্ৰশ্ন, স্থায়ী বজাৰ কাক বোলে? উত্তৰ যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তাকে স্থায়ী বজাৰ বোলে। ঘ প্ৰশ্ন, অস্থায়ী বজাৰ কাক বোলে? উত্তৰ যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নাথাকে তেনে বজাৰক অস্থায়ী বজাৰ বোলে। সাপ্তাহিক বজাৰ কাক বোলে? উত্তৰ যিবোৰ হাট সপ্তাহটোৰ কোনো এটা নিৰ্দিষ্ট দিনত বহে তেনে হাটক সাপ্তাহিক বজাৰ বোলে। দৈনিক হাট কাক বোলে? উত্তৰ যিবোৰ হাট সপ্তাহটোৰ গোটেইকেইটা দিনত বহে অৰ্থাৎ সদায় হাট বহে তেনে হাটকে দৈনিক হাট বোলে। দৈনিক হাটবোৰক কিয় অস্থায়ী বজাৰ বুলি কোৱা হয়? উত্তৰ কিতাপৰ পাঠত 75 পেজ চাবা আৰু উত্তৰ চোৱা। কাৰণ এনে হাট সদায় বহে যদিও দোকান পোহৰ বিলাকৰ কোনো স্থায়ী ঘৰ নাথাকে। বিক্ৰীৰ বাবে বস্তু বাহানিবোৰ সদায় বজাৰলৈ অনা হয় আৰু বজাৰ সমাপ্ত হোৱাৰ পাছত বাকী ৰৈ যোৱাখিনি ঘৰলৈ লৈ যোৱা হয়। সেয়ে দৈনিক বহে যদিও এনে বজাৰ অস্থায়ী বজাৰৰ শ্ৰেণীতে পৰে। ইয়াৰ পৰা লিখি ল'বা, ঠিক আছে। প্ৰশ্ন চোৱা, অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহাৰ কাৰণ কি? উত্তৰ কিতাপত চাবা 75 পেজতে আছে। চাহ বাগানবোৰত শ্ৰমিকসকলক 15 দিনৰ মূৰে মূৰে মজুৰি দিয়া হয়। সেই শ্ৰমিকসকলে মজুৰি পোৱা দিনটোত বজাৰ বা হাট বহে। প্ৰশ্ন চোৱা, পাইকাৰী গ্ৰাহক বুলিলে কি বুজা? উত্তৰত তোমালোকে পেজ চাবা 76। পাইকাৰী গ্ৰাহকসকলে নিজৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে বস্তু নিকিনে। এনে পাইকাৰী গ্ৰাহকসকলে এখন বজাৰৰ পৰা অধিক পৰিমাণত বস্তুবোৰ কিনি পুনৰ সেই বস্তুবোৰ আন বজাৰত বিক্ৰী কৰে। তোমালোকে উত্তৰত লিখিবা, ঠিক আছে। প্ৰশ্ন চোৱা, হাটখোৱা বা মহলদাৰ কাক বোলে? উত্তৰ কিতাপতে চাবা, কিতাপৰ পেজত 78 পেজ চোৱা। কোনো ব্যক্তি বা গোট হাট বজাৰবোৰ সেই নিৰ্ধাৰিত ধনৰ বিনিময়ত ডাকি লয়। সেই ডাকোতাজনক হাটখোৱা বা মহলদাৰ বোলা হয়। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। খালী ঠাই পূৰ কৰা। ক, স্থায়ী বজাৰত থকা দোকান পোহাৰ বিলাক স্থায়ীভাৱে থাকে। কত তোমালোকে স্থায়ীভাৱে লিখিবা, ঠিক আছে। খ চোৱা, খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ বজাৰৰ পৰা কিনি অনা হয়, পাইকাৰী বজাৰৰ পৰা কিনি অনা হয়। গ চোৱা, অস্থায়ী বজাৰক হাট বুলিও কোৱা হয়। ঘ চোৱা, বেপাৰী শ্ৰেণীটোৱে বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা অৰ্জন কৰে। চোৱা, হাট বজাৰবোৰ সুচাৰুৰূপে চলোৱাৰ দায়িত্ব প্ৰশাসন আৰু হাটখোৱাৰ ওপৰত থাকে, ঠিক আছে। তোমালোকে খালী ঠাইত কৰ উত্তৰত স্থায়ীভাৱে লিখিবা, খৰ উত্তৰত পাইকাৰী লিখিবা, গৰ উত্তৰত হাট লিখিবা, ঘৰ উত্তৰত বেপাৰ বাণিজ্য, ঠিক আছে। প্ৰশাসন আৰু হাটখোৱা লিখিবা, ঠিক আছে তোমালোকে উত্তৰত। এতিয়া চোৱা, 3 ক অংকৰ লগত খ অংশ মিলোৱা। ক অংক খ অংক দিয়া হৈছে, মই তোমালোকক মাতি দিম, ঠিক আছে। ইয়াত মিলাই দিয়া হৈছে, চাই ল'বা। ক, সপ্তাহত এদিন বহা হাট সাপ্তাহিক হাট। খ, সপ্তাহত 2 দিন বহা হাট অৰ্ধ সাপ্তাহিক হাট।
গ 15 দিনৰ মূৰত বহা হাট পষেকীয়া হাট। ঘ প্ৰতিদিন বহা হাট দৈনিক হাট। নিজৰ উৎপাদিত বস্তু ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অৰ্জন কৰা লোক খেতিয়ক। বিভিন্ন ঠাইত হাট বজাৰ কৰি জীৱিকা অৰ্জন কৰা লোক বেপাৰী। ঠিক আছে, তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। মই তোমালোকক মাতিও শুনাইছোঁ, ইয়াত লিখিও দিয়া হৈছে। এতিয়া আমি আলোচনা কৰোঁ 4। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ক পাইকাৰী বজাৰত বস্তুবোৰ একেলগে অধিক পৰিমাণত বেচা কিনা কৰা হয়। শুদ্ধ। খ গাঁও অঞ্চলত স্থায়ী বজাৰ নাথাকে। অশুদ্ধ। বেপাৰীসকল এখন বজাৰত ক্ৰেতা হ'লে আনখন বজাৰত বিক্ৰেতা হয়। শুদ্ধ। হাত খুৱাই বজাৰখন ডাকি লোৱাৰ বিনিময়ত একো নাপায়। অশুদ্ধ। বজাৰ ব্যৱস্থাই সমাজৰ এক শ্ৰেণীৰ লোকক নিয়োগৰ সুবিধা দিছে। শুদ্ধ। তোমালোকে লিখি ল'বা। ঠিক আছে, এতিয়া আমি আলোচনা কৰোঁ 4। চমু উত্তৰ লিখা। ক হাত খুৱাই বজাৰৰ বিক্ৰেতাসকলৰ পৰা কিয় কৰ বা মাচুল সংগ্ৰহ কৰে। উত্তৰ তোমালোকে কিতাপত চাবা, কিতাপত 78 পেজ চোৱা। হাট বজাৰসমূহ হাট বজাৰৰ পৰা তোমালোকে হিচাপে ৰৈ যায়, ইমানখিনি লিখি ল'বা। ঠিক আছে, এতিয়া খ চোৱা পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ দাম কিয় অধিক হয়। উত্তৰ চোৱা, ইয়াত চোৱা তেওঁলোকে ইয়াৰ পৰা লিখি অলপ বেছি হয়, ইয়ালৈকে লিখিবা। ঠিক আছে, খৰ উত্তৰত। এতিয়া গ চোৱা হাট বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কিয় ক'ব পাৰি। উত্তৰ চোৱা কিতাপত পেজ 77 চোৱা 5 গ উত্তৰৰ কাৰণে হাট বজাৰবোৰত ইয়াৰ পৰা তোমালোকে পঠাব পাৰি, ইয়াকলৈকে লিখি ল'বা। ঠিক আছে, কিতাপতে আছে, কিতাপৰ পৰা চাই লিখিলে বানানো ভুল নহয়। ঠিক আছে, এতিয়া ঘ চোৱা বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কিয় কোৱা হয়। উত্তৰৰ কাৰণে 76 পেজ চোৱা বস্তু বিক্ৰী ইয়াৰ পৰা তোমালোকে কৰিব পাৰো, ইয়ালৈকে লিখিবা। ঠিক আছে, 5 ঘৰ উত্তৰত। এতিয়া চোৱা প্ৰশ্ন হাট বজাৰবোৰে আমাক কেনেধৰণে উপকৃত কৰে। উত্তৰৰ কাৰণে তোমালোকে 77 পেজ চোৱা বজাৰবোৰত ইয়াৰ পৰা তোমালোকে ভৰণ পোষণ দিয়ে, ইয়ালৈকে লিখিবা। ঠিক আছে, প্ৰশ্ন চোৱা হাট বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক কেনেদৰে জীৱিকা অৰ্জনত সহায় কৰে লিখা। উত্তৰ চোৱা কিতাপত চাৱা 78 পেজত হাট বজাৰে ইয়াৰ পৰা তোমালোকে সুবিধা দিছে, ইয়ালৈকে লিখিবা। ঠিক আছে, আমি আলোচনা কৰোঁ 6 পাৰ্থক্য লিখা। ক স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ। খ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ। ক ক্ৰেতা আৰু বিক্ৰেতা। মই তোমালোকক উত্তৰ দি আছোঁ। ঠিক আছে, 6 ক উত্তৰত চোৱা স্থায়ী বজাৰ অস্থায়ী বজাৰ, মই ইয়াত লিখিয়ে দিছোঁ। ঠিক আছে, স্থায়ী বজাৰ সকলো সময়তে চলি থকা বজাৰক স্থায়ী বজাৰ বোলে। স্থায়ী বজাৰত দোকান পোহাৰবোৰ স্থায়ীভাৱে থাকে। স্থায়ী বজাৰ 2 ধৰণৰ। অস্থায়ী বজাৰ যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নথকা বজাৰক অস্থায়ী বজাৰ বোলে। অস্থায়ী বজাৰত দোকান পোহাৰবোৰ স্থায়ীভাৱে নাথাকে। অস্থায়ী বজাৰবোৰ বহু ধৰণৰ হ'ব পাৰে। খ উত্তৰত চোৱা পাইকাৰী বজাৰ খুচুৰা বজাৰ। পাইকাৰী বজাৰ যি বজাৰত একেলগে অধিক পৰিমাণৰ বস্তু কিনা বেচা কৰা হয় তাকে পাইকাৰী বজাৰ বোলে। পাইকাৰী বজাৰত বস্তুবোৰ একেলগে অধিক পৰিমাণত কিনা বেচা কৰা হয়। খুচুৰা বজাৰ যি বজাৰত কম পৰিমাণৰ বস্তু কিনা বেচা কৰা হয় তাকে খুচুৰা বজাৰ বোলে। খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ পাইকাৰী বজাৰৰ পৰা কিনি অনা হয়। গ চোৱা ক্ৰেতা বিক্ৰেতা যি বজাৰৰ পৰা বা কোনো দোকানৰ পৰা বস্তুবোৰ ক্ৰয় কৰে তাক ক্ৰেতা বোলে। ক্ৰেতা 2টা ভাগ হৈছে পাইকাৰী ক্ৰেতা আৰু খুচুৰা ক্ৰেতা। বিক্ৰেতা কিছুমান লোকে এখন বজাৰত অধিক দামত বস্তুবোৰ বিক্ৰী কৰে, তেনেদৰে জীৱন নিৰ্বাহ কৰা লোকসকলক বিক্ৰেতা বোলে। বিক্ৰেতা 2টা ভাগ হৈছে উৎপাদনকাৰী আৰু বেপাৰী। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।